সোমবাৰে দিনৰ 12 বজাৰ পৰা 2 বজালৈ চিচিবৰগাঁৱত উপজিলাৰ মুখ্য কাৰ্যালয় স্থাপনৰ দাবীত চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত চিচিবৰগাঁও উপজিলা কাৰ্যালয় দাবী সমিতিৰ প্ৰতিবাদ। অবিৰতভাৱে গ্ৰহণ কৰা প্ৰতিবাদ আজি 10ম দিনত ভৰি দিলে। গুৰুত্ব নাই জিলা প্ৰশাসনৰ। সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুৱন পেগুক তীব্ৰ সমালোচনা প্ৰতিবাদকাৰীৰ। অংশগ্ৰহণ চিচিবৰগাঁও, ধেমাজি, মৰিঢল, নীলখ, মাছখোৱা, গড়মৰা আৰু চিলাপথাৰৰ বিভিন্ন অঞ্চলৰ ৰাজনৈতিক, সামাজিক আৰু সচেতন ব্যক্তিসকল। উল্লেখ্য যে যোৱা 30 ডিচেম্বৰৰ পৰা প্ৰতিদিনে চিচিবৰগাঁও উপজিলা মুখ্য কাৰ্যালয় স্থাপনৰ দাবীত চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত চিচিবৰগাঁও ৰাইজে ধাৰাবাহিকভাৱে নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে। বৃহত্তৰ চিচিবৰগাঁও অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া আন্দোলন আবেদন নিবেদনৰ শেষত নতুনকৈ চিচিবৰগাঁও সংৰক্ষণমুক্ত বিধানসভা সমষ্টিটো লাভ কৰে আৰু ইয়াৰ পাছতেই ৰাইজৰ মুখ্যমন্ত্ৰীগৰাকীয়েও চিচিবৰগাঁওক উপজিলা হিচাপে ঘোষণা কৰি ৰাইজৰ আনন্দ উল্লাসক অধিক বৃদ্ধি কৰে। কিন্তু হঠাৎ চিচিবৰগাঁও বৃহত্তৰ ৰাইজৰ মাজত সৃষ্টি হয় এক অনাকাংক্ষিত সংঘাৰ। কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা অনুসৰি চিচিবৰগাঁৱৰ ৰাজচক্ৰ কাৰ্যালয়তে ঘোষিত চিচিবৰগাঁও উপজিলাৰ কাম কাজ আৰম্ভ হ'ব লাগে যদিও স্থানীয় সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুৱন পেগুৱে চক্ৰান্ত কৰি ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে বৃহত্তৰ চিচিবৰগাঁও ৰাইজৰ উন্নয়নত বাধা দি প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি চিচিবৰগাঁৱত উপজিলাৰ মুখ্য কাৰ্যালয় চিচিবৰগাঁৱৰ পৰা অন্য ঠাইলৈ নিয়াৰ জোৰজাৰ চলায়। সেয়েহে যোৱা 30 ডিচেম্বৰৰ পৰা চিচিবৰগাঁও উপজিলা কাৰ্যালয় দাবী সমিতিয়ে বৃহত্তৰ চিচিবৰগাঁও ৰাইজৰ সহযোগত অনিৰ্দিষ্ট কাললৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী আৰম্ভ কৰে আৰু প্ৰতিদিনে বৃহত্তৰ চিচিবৰগাঁও অঞ্চলৰ ৰাইজে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু আজিৰ কাৰ্যসূচীৰ অংশস্বৰূপে প্ৰতিদিনৰ দৰে আজিও চিচিবৰগাঁও ৰাইজে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু জিলা আয়ুক্তলৈ একোখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰে। আমি চিচিবৰগাঁৱতে ইয়াতে স্থাপন কৰিবলৈ বিচাৰিছোঁ। যিহেতু আমাক মুখ্যমন্ত্ৰী মহোদয়ে ইয়াত যিটো আমাৰ সমষ্টি দিলে আৰু উপজিলাও ঘোষণা কৰিলে, উপজিলাটো আমাৰ ইয়াতে লাগে আৰু কিছুমান MP, MLA ইয়াত খৰযত্ন কৰি এইটো চিলাপথাৰলৈ নিবলৈ বিচাৰিছে। আমি কিন্তু এইটো হ'বলৈ নিদিওঁ আৰু আমি আন্দোলন কৰি যাম আৰু কৰি থাকিম যেতিয়ালৈকে আমাৰ এই অফিচটো ইয়াত কাৰ্যালয়টো নবহে। পৰৱৰ্তী কাৰ্যসূচী আমি যদি আমাক এই কাৰ্যালয়টো ইয়াত স্থাপন কৰিব নিদিয়ে তেতিয়াহ'লে আমি পৰৱৰ্তী কাৰ্য জংগী আন্দোলন কৰিম, পথ অৱৰোধ কৰিম, DC কোৰ্ট ঘেৰাও কৰিম। আমাৰ উপজিলাত যিবিলাক কাৰ্যালয়, বিশেষকৈ উপজিলা মুখ্য কাৰ্যালয়টো আমাৰ চিচিবৰগাঁৱৰ পৰা চিলাপথাৰলৈ আমাৰ বিশেষভাৱে জনপ্ৰতিনিধি প্ৰদান বৰুৱা আৰু আমাৰ বিধায়ক ভুৱন পেগুদেৱে চক্ৰান্ত কৰি চিলাপথাৰলৈ স্থানান্তৰ কৰিছে। তাৰ বাবে আমাৰ ৰাইজে বিশেষ ধৰণে ক্ষোভিত হৈছে আৰু তেওঁলোকৰ এই চক্ৰান্তৰ প্ৰতি আমি কাৰ্যসূচী হাতত ল'বলগীয়া হৈছে আৰু এই কাৰ্যসূচীয়ে যেতিয়ালৈকে আমাৰ চিচিবৰগাঁও বিশেষকৈ আমাৰ চাৰ্কুল অফিচটো আছে আৰু ইয়াত ব্লক অফিচ আছে, বিশেষকৈ চাৰ্কুল অফিচতে এই কাৰ্যালয়টো স্থাপন কৰিব লাগিছিল। কিন্তু তেওঁলোকে এই কাৰ্যালয় থকা স্বত্তেও চিলাপথাৰত তেওঁলোকে এইটো ব্যৱস্থা কৰিছে। গতিকে আমি সকলোৱে ইয়াত আজি যোৱা 30 নৱেম্বৰৰ পৰা ডিচেম্বৰৰ পৰা আমি কাৰ্যসূচী দীঘলীয়াভাৱে লোৱা হৈছে আৰু এই কাৰ্যসূচীত তেওঁলোকে আজিলৈকে প্ৰশাসনে বা আমাৰ বিধায়কে ইয়াত আমাৰ লগত আলোচনা কৰা নাই। সেইকাৰণে আমি দীঘলীয়া হিচাপে কাৰ্যসূচী হাতত লৈছোঁ আৰু ভৱিষ্যতে যেতিয়ালৈকে আমাৰ এই উপজিলা কাৰ্যালয়টো চিচিবৰগাঁৱত স্থাপন নহ'ব তেতিয়ালৈকে আমি সংগ্ৰাম চলাই যাবলৈ সংকল্পবদ্ধ হৈছোঁ। আৰু এতিয়া আমি বিশেষভাৱে আলোচনাও কৰিবলগীয়া হৈছে যে আৰু দুদিনমানৰ পিছত আমি এনেকুৱা জংগী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম যে তেওঁলোকে এই কাৰ্যসূচীৰ পিছত তেওঁলোকেই আমাৰ কিবা বিশেষ কিবা হ'লে তেওঁলোকে দায়ী হ'ব।